চিৰাং জিলাৰ কাছল গাঁও ভিচিডিচিৰ দৈন শালচৰা গাঁৱৰ ভিচিডিচি সদস্য আব্দুল সালাম আৰু তেওঁৰ পত্নী নুৰজাহান খাতুনৰ বিৰুদ্ধে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত যি দুৰ্নীতি আৰু স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছিল সেয়া সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন বুলি মন্তব্য কৰে ভিচিডিচিৰ সদস্য আব্দুল সালাম তেওঁৰ পৰিয়ালৰ স্থানীয় ৰাইজে ভিচিডিচিৰ সদস্যগৰাকীয়ে কয় যে ঠিক একেখন গাঁৱৰে বিল্লাল হুছেইন নামৰ ব্যক্তিয়ে আব্দুল সালাম নামৰ ব্যক্তিক ৰাতি ১৪-১৫ জনীয়া দল এটা উপস্থিত হৈ সালামৰ পৰা ২ লাখ টকা ধন দাবী কৰে বুলি সালামৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ভিচিডিচিৰ সদস্যগৰাকীয়ে প্ৰশাসনক অনুৰোধ কৰে এজন মাছৰ দোকানত কাম কৰা ব্যক্তিয়ে কেনেকৈ হঠাৎ এটা অট্টালিকাৰ স্বত্বাধিকাৰ আৰু থাৰৰ নিচিনা এখন বিলাসী বাহন ক্ৰয় কৰিলে এইটো কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন কৰে প্ৰশাসনক মই শালজৰা গাঁৱৰ এজন মেম্বাৰ মোৰ নাম আব্দুল সালাম যোৱা দুদিন আগত সিহঁতে মোৰ লগত এটা সম্পৰ্ক প্ৰয়োগ কৰিছিল আৰু সিহঁতে মোৰ লগত ৪ লাখ টকা আত্মসাৎ কৰিছে বুলি সিহঁতে অভিযোগ দিছে সিহঁতে যি মোক মিছা অভিযোগ ৪ লাখ টকা মই আত্মসাৎ কৰিছো ইয়াৰ কাৰণটো হ'ল বেলাল নামৰ এজন ল'ৰাই মোৰ গাঁৱৰে ল'ৰা সি ২৬/১২/২৪ তাৰিখত মোক এটা ৰিচিপ্ট দিছে সেই ৰিচিপ্ট মোটামুটি মোৰ পৰা ১০,০০০ টকা ডনেশ্যন খুজিছে কিন্তু এই ডনেশ্যনটো মই তাক নিদিয়াত সিহঁতে মোৰ নামত মিছা অভিযোগ উত্থাপন কৰিছে সিহঁতে মোক মিছা অভিযোগ কৰিছে এতিয়া এইটো পৰিতাপৰ বিষয় মোৰ দুখৰ পৰিতাপৰ বিষয় যে বেলাল মানুহজন অলপ দিনৰ ভিতৰতে মানুহৰ পৰা চন্দা কিবা কিবি কৰি অলপ দিনৰ ভিতৰতে সি বহুত টকাৰ মালিক হল ঘৰত বিল্ডিং কৰিলে কিন্তু সি একেলগে মাছ বিক্ৰী কৰি খাইছে মাছ বিক্ৰী কৰি খোৱাৰ পিছত সি অলপ দিনৰ পিছত সি কেনেকৈ ইমান টকাৰ মালিক হল এই কথাটো মই প্ৰশাসনক অনুৰোধ কৰিছো যে আপোনালোকে তদন্ত লৈ আহি অনতিপলমে তাক আইনৰ ব্যৱস্থা কৰক আপোনাৰ পৰা ধন দাবী কোনে কৰিছিল বিল্লাল হুছেইন তাৰ প্ৰমাণ আছে কিবা জানো প্রমাণ আছে স্যার এই রিসিপ্ট তার প্রমাণ কিমান টকা ধন দাবী কৰিছিল ১০,০০০ তাৰপিছত কি হ'ল মই তাক পইচাটো নিদিয়াত আমাৰ ইয়াত আমি এটা এমজি টাকাৰ কাম আনিছো সেই কামত সি আমাক বাধাপ্ৰাপ্ত কৰিলে মই গাড়ী মাটিত পেলাব সন্মুখত আর গাড়ী রাখি মোক মাটি পেলা বাধা দিলে বাধা দিয়াৰ পিছত মাটি খেলাৰ বন্ধ কৰি দিলো এতিয়া মোৰ কথা হ'ল মই যদি কোনো ভুল কাম বা কোনো তথ্য মোৰ ভুল থাকে আপোনালোকে প্ৰশাসনৰ মোৰ এটা অনুৰোধ আমাৰ তথ্য আছে এই তথ্য মতে মই সেই তথ্যটো আপোনালোক মই দি আছো এইটো মানে আমাৰ ৪ লাখ টকাৰ এটা কাম আছিল যিহেতু ৰাইজে মানে এপ্লিকেশ্যন কৰিছিল আগতো মোক কৰিছিল আমাৰ মেম্বাৰকো ঘৰত আহিছিল এপ্লিকেশ্যন দিয়াৰ কাৰণত এপ্লিকেশ্যনটো আমি দিছিলো ৩টা এপ্লিকেশ্যন দিছিলো আমি মছজিদৰ এপ্লিকেশ্যনটো দিছিলো আৰু গোৰস্থানো দিছিলো আৰু ইফালে আমাৰ কামো দিছিলো আমি মাটি ফেলা আমাৰ এটা এমজিএম ডেকাৰ কাম আছিল এইটো আমি দিছিলো দেৱাৰ পিছত দুটা মানে কাটি গৈছে এটা মানে এপ্ৰুভ হৈ আহিছে আহাৰ পিছত তেনেহলে আমি কি কৰিলো যেতিয়া ইঞ্জিনিয়াৰ ছাৰে আমাক এপ্ৰুভ কৰি দিলে তেতিয়া মানে সোনকালে মানে আমাৰ মানে অনগোয়িং কৰিব লাগে অনগোয়িংটো আমি কৰি দিলো 2 দিনৰ অনগোয়িংটো আমি কৰি দিলো কৰাৰ পিছত তাৰপিছত কৰিলো কেতিয়া সেকেন্ড ডিমান্ড আছিল আমাৰ 4 দিনৰ আমি কৰি দিলো আৰু থাৰ্ড ডিমান্ড আছিল আমাৰ কিবা থাৰ্ড ডিমান্ড 19 জন আছিল আমাৰ 6 দিনৰ ডিমান্ডটো আছিল 6 দিনৰ ডিমান্ডটো আছিল আমাৰ 1524 টকা আৰু সেকেন্ডৰ আছিল 1016 টকা আৰু ফাৰ্ষ্টৰ ডিমান্ড আছিল আমাৰ 498 টকা এইখিনি পইচা আগত সোমোৱা নাছিল কিন্তু গোটেইখিনি পইচা আমাৰ সোমাইছে যোৱা মাহৰ 17/6 আমাৰ পইচাখিনি সোমাইছে বেনিফিচিয়াৰীক আমি কলো পইচাখিনি তোমাৰ সোমাইছে সোনকালে কামটো কৰিব লাগে সিহঁতে ক'লে সিহঁতক লৈ আমি বহিলো বহাৰ পিছত সিহঁতে ক'লে ঠিক আছে হ'ব মাটিটো কিনিবই লাগিব ডিৰেক্টৰটো খুদিবা নিদিব আমি ৰাইজ লৈ বহিছিলো তাৰ আগদিনা প্ৰচিডিংটো আমি কৰিছো ৰাইজৰ চহীও আমাৰ আছে মই মুৰব্বী লৈ বহিছো আৰু আমি গাঁওবুঢ়াটোকো মাতিছিলো গাঁওবুঢ়া বিপিবৰ হয় সেইটো আমাৰ মিটিঙতো অহা নাই যি হওক কোনো গাঁওবুঢ়াটো আহিব লাগে না
গাঁও বুঢ়া য'তে মাতিব তাতে আহিবা লাগে, মাৰামাৰি হলেও মাতিবা লাগে, আহিবা লাগে, য'তে হওক আহিবা লাগে। কিন্তু গাঁও বুঢ়াত আমাৰ অহা নাই। আমি মই লৈ বহিছিলো, সেইটোৱে কৈছে। সেইটোক আমি হিচাপ কিতাপ চব দিছো, কিমান উঠিছে, কিমান ৰাখিছে, কিমান পেমেণ্টটো হৈছে, মানুহৰ একাউণ্টত কিমান পেমেণ্টটো হৈছে আমাৰ। সেইটোৱে ক'লে কিবা যিমানখিনি পইচা উঠিছে, কাইবা পইচা দিছে, কাইবা দেৱা নাই, কাৰোবাৰ একাউণ্টত পইচা সোমোৱা নাই, 3 জনৰ একাউণ্টত পইচা সোমোৱা নাই, কিবা বেংকৰ মানে কিবা কাৰণত পইচাটো সোমোৱা নাই। মই বহি ক'লে আমাক ক'লে যে যিমানখিনি পইচা তুমি উঠিছে সিমানখিনি তুমি মাটি পেলাই সোনকালে মাটিটো পেলাই দে। তাৰ পিছদিনা আমি ট্ৰেক্টৰটো লগাই দিছো। চেয়াৰমেনো তাতে আছে, চেয়াৰমেনেও মানে আদেশ দিছে আমাক যে মাটিটো সোনকালে পেলাই দে, পানীৰ দিন আহিছে, মাটিটো পেলাই দে। তাৰপিছত আমি ট্ৰেক্টৰ লগাই দিলো। আগদিনা আমাক 2 ট্ৰেক্টৰ মান মাটি দিলে, আৰু পিছদিনা ট্ৰেক্টৰৱালা ক'লে যে কালি আমি ডাম্পাৰ দি পেলাই দিম মাটিখিনি। তাৰপিছত কিবা তাৰ আগদিনা যেদিনা মানে আমি কৰিলো, মাটিটো পেলাইলো, তাৰ ওই দিনাই গাঁও বুঢ়াও নাহিল এনেকুৱা। তাৰপিছত বিল্লাল হুছেইন আহি আমাৰ ঘৰত আহি মেম্বাৰক মানে উঠাই লৈ যাব, আৰু 2 লাখ টকা ডাইৰেক্ট কৈছে 4 লাখ টকা উঠাই খাইছা, 2 লাখ টকা দিবা লাগে এতিয়া। আৰু তাৰ লগত 14-15 জন ল'ৰা আছিল। আগতো আমাক কৰিছিল, 10,000 টকা ডনেশ্যন কৰিছিল। আৰু এতিয়া মানে ওই দিনা আহি শুকুৰবাৰে ৰাতি আহি ডাইৰেক্ট মেম্বাৰক উঠাই লৈ যাব, আৰু কিবা 2 লাখ টকা ধন দাবী কৰিছে। আমি ক'ৰ পৰা দিম? সিহঁতে কৈছে 4 লাখ টকা কৰিছা, 2 লাখ টকা ডনেশ্যন আমাক দিবা লাগিব। মই ডনেশ্যনটো ক'ৰ পৰা দিম? এইটো আমাৰ কামৰ হৈছে 37,000 টকা হৈছে, চবৰে একাউণ্টত সোমাইছে। মুঠ মানে 37,000 টকা। 4 লাখ টকা যিটো কাম আছিল সেইটো 37,000 টকা সোমাইছে। আমি 25,000 টকাটো পাইছো, আৰু সিহঁতে 500, 600, 700 এনেকৈ লৈছে। মানে ডেইলিটো ফটো দিবা লাগে না, কামটো সিহঁতেও কৰে, মাজে মাজে অলপ চলপ কৰি থাকে। 25,000 টকা আমি পাইছো। 25,000 টকাৰ পৰা আমি মাটিটো পেলাব লাগিছো। তাৰপিছত বিল্লাল হুছেইনে আহি আমাক ডাইৰেক্ট মানে গাড়ীৰ সন্মুখত, মানে ট্ৰেক্টৰৰ সন্মুখত তাৰ গাড়ীটো ৰাখিলে। ৰাখাৰ পিছ থাৰ গাড়ী মানে আছিলে, এইটো ভিডিঅ'টো মই আছে, পিকচাৰটো আছে। মই ক'লো ৰাস্তাটো তই কৰিবা দিবি না নাই, এইটো কয় ডাইৰেক্ট কৈছে আমি ৰাস্তাটো কৰিবা নিদিম, এইটো আমি কৰিবাই নিদিম। ইফালে মানুহ নাথাকে, ইফালেতো মানুহ আছে, তাতে চাব, আপোনালোকেও চাব, মানুহ আছে, ইয়াতেও মানুহ আছে, ৰাস্তাৰ ওচৰে পাছৰে মানুহ আছে। সিহঁতে কৈছে আমাক ৰাস্তাটো লাগে। মোৰ নামতে এটা অভিযোগ লৈ আহিছিল। এই অভিযোগটো হ'ল, মোৰ ৱাইফে অংগনবাড়ী চাকৰি কৰে। সিহঁতে কৈ আছে যে আমি MGNREGAৰ কামত সেই জব কাৰ্ডটো ইউজ কৰিছো। সিহঁতে মানে নিউজ কৰি আছে বা মানুহৰ লগত কৈ আছে। আমি সেইটোৰ কাৰণে তথ্য লৈ আহিছো। তথ্যটো চাওক, আমি যদি এই MGNREGAৰ কামত আমাৰ ৱাইফে যদি ইউজ কৰে, এই জব কাৰ্ডটো ইউজ হৈছে, তেনেহ'লে ভালকৈ তদন্ত কৰি তাৰ উচিত শাস্তি ল'ব পাৰে। আৰু যদি নোৱাৰে, আমি এই আমাৰ ID নাম্বাৰ আছে, ID নাম্বাৰটো পালে হ'লে যে জব কাৰ্ডটো ক'ত ইউজ হৈছে, যদি সিহঁতে ভুল তথ্যটো আমাক দিছে, যদি সিহঁতে প্ৰমাণ কৰিব নোৱাৰে, সিহঁতৰ ওপৰত আমি অলৰেডি আইনগত ব্যৱস্থা ল'ম। হয়, আপুনি জব কাৰ্ডৰ পয়সা কমাচ্ছে। জব কার্ডে তার মানে আমার রাস্তা লাগে, রাস্তা নাই, ওইদিকে আমার রাস্তা নাই, বাড়ি আছে। মাসে কয় যে ওইদিকে যাও কে, রাস্তা হবো না, মানুষ থাকে না, গরু থাকে, এরকম করে কয়। আমার তো রাস্তা মফিজুল কইছে গরু থাকে, মানুষ থাকে না, তো ওইদিকে রাস্তার কি দরকার? আর জামতলায় এদিকে গাড়ি আহিব, গাড়িটার আইনে একবার ভাঙিম। এই কথা কারণত 2540 টাকা সোমাইছে। আমি 2000 টাকা উমা কুটাই দিছে, আরো 540 টাকা আমার অ্যাকাউন্টে রাস্তাটা বানাবা, মাটি ফেলাবা, রাস্তা বানাবা, পয়সাটা দেওয়া হয়েছে। তার মানে আমার ওইদিকে মাটি কেউ ছাড়বো না, রাস্তা নাই, মাটিটা কোথায় কাইটা ফেলাবো, ওই জন্য মাটিটা ট্রেক্টর দিয়ে, JCB দিয়ে, ডাম্পার দিয়ে কিনে আনি পয়সা রাস্তাটা বানাবো। ওই জন্য পয়সাটা উঠাই মেম্বারক দেওয়া হয়েছে। সেই সন্দর্ভত আপনি টাকা দিছে ন?